জাপৰিগোগৰ কৃষ্ণনগৰত বোৱাৰীৰ ৰহস্যজনক মৃত্যু শংকৰটিলাৰ স্বামীৰ গৃহত পত্নীৰ চিপলোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহ ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ লোক আৰক্ষীৰ সন্দেহ সেয়া এক পৰিকল্পিত হত্যাকাণ্ড স্বামী হৰেন্দ্ৰ ডেকা উৰফে হৰেৰ পত্নীক হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ কিছুদিন ধৰি মানসিক অস্থিৰতাত ভুগি আছিল বোৱাৰীগৰাকী সুইসাইড নোট লিখি আত্মহত্যা কৰিছে বোৱাৰীগৰাকীয়ে সুইসাইড নোটত কাকো দোষাৰোপ কৰা নাই বোৱাৰীগৰাকীয়ে মৃত মহিলাগৰাকীৰ ঘৰ নগাঁৱৰ সামগুৰিত মৃত মহিলাগৰাকী হৰেন্দ্ৰ ডেকাৰ দ্বিতীয় পত্নী দিছপুৰ থানাত বোৱাৰীগৰাকীৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে মৃতদেহ প্ৰেৰণ কৰিছে জিএমচিএইচৰ মৰ্গলৈ উল্লেখ্য যে প্ৰথমা পত্নীকো হত্যাৰ অভিযোগ আছে হৰেন্দ্ৰ ডেকাৰ বিৰুদ্ধে আমি জনাইছো সুইসাইড নোট লিখি এদৰে আত্মহত্যা কৰিছে এগৰাকী মহিলাই আৰু যিগৰাকী মহিলাই আত্মহত্যা কৰিছে সেইগৰাকী হৰেন্দ্ৰ নাথৰ দ্বিতীয়গৰাকী পত্নী বুলি জানিব পৰা গৈছে জ্যেষ্ঠ সাংবাদিক বিনয় কলিতা আছে ফোন লাইনত বিনয় কলিতা আমি আপোনাৰ সৈতে ফোনযোগে সংযুক্ত হৈছো ঘটনাৰ সবিশেষ জানিব বিচাৰিম জাপৰিগোগৰ কৃষ্ণনগৰত বোৱাৰীৰ ৰহস্যজনক মৃত্যু হৈছে আৰু মৃত মহিলাগৰাকী হৰেন্দ্ৰ নাথৰ দ্বিতীয় পত্নী বুলি জানিব পৰা গৈছে প্ৰথমা পত্নীকো হত্যা কৰাৰ অভিযোগ আছে এইগৰাকী স্বামীৰ বিৰুদ্ধে বা এইগৰাকী লোকৰ বিৰুদ্ধে সবিশেষ আপোনাৰ জৰিয়তে জানিব বিচাৰিম বিনয় কলিতা আসলে প্ৰথমা পত্নীক হত্যাৰ অভিযোগ নাই প্ৰথমা পত্নীক মাৰধৰ কৰাৰ এটা অভিযোগ আছে আৰু মাৰধৰ কৰাৰ বাবে আচলতে 1.5 বছৰ পূৰ্বে প্ৰথমা পত্নী গুচি গৈছিলে আৰু দ্বিতীয় পত্নী যিগৰাকী এই মুহূৰ্তত ৰহস্যজনকভাৱে মৃত্যু সাৱটি লৈছে সেইগৰাকী দ্বিতীয় পত্নী তেওঁৰ 1.5 মহীয়া এটা সন্তান আছে আৰু সন্তানটো থকাৰ পিছত কিছুদিন ধৰি তেওঁ মানসিকভাৱে ভাগি পৰিছিলে আৰু ভাগি পৰি আচলতে স্বামীৰ যি হৰেন্দ্ৰ ডেকা আচলতে হৰেন্দ্ৰ ডেকাৰ সৈতে হয়তো তেওঁৰ কোনোবা কথাত তেওঁলোকৰ কাজিয়া হৈছিলে আৰু কাজিয়াৰ কাৰণে আচলতে এনেধৰণৰ পথ বাছি ল'লে বুলি আমি এই মুহূৰ্তত জানিব পাৰিছোঁ যিসকল স্থানীয় লোক আছে স্থানীয় লোকে কিন্তু এই মুহূৰ্তত আমাক যিখিনি কথা এই মুহূৰ্তত জনাইছে তেওঁলোকে তাৰ মতে কিন্তু এক পৰিকল্পিত হত্যাকাণ্ড কিয়নো পূৰ্বৰ পত্নী যি অভিযোগ আচলতে মাৰধৰ কৰাৰ অভিযোগ আছে গতিকে সেয়ে দ্বিতীয় পত্নীক আচলতে যি তেওঁলোকে তাত দেখিছিলে তেওঁ খুব অমায়িক আছিলে তেওঁ খুব সকলোকে মাতবোল ধুনীয়াকৈ কৰিছিলে কোনো ধৰণৰ তেওঁ এনেকুৱা ধৰণৰ মানসিকভাৱে ভাগি পৰা তেওঁলোকে দেখা নাছিলে গতিকে এইবোৰ কথা আচলতে তেওঁলোকে এক পৰিকল্পিত হত্যাকাণ্ড বুলি ক'ব খোজে কিন্তু এই মুহূৰ্তত যিহেতু মৰ্গত মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁ জিএমচিএইচৰ যি মৰ্গ আছে মৰ্গলৈ তেওঁ ডেড বডি লৈ অনা হৈছে মৃতদেহ লৈ অনা হৈছে আৰু কিছু সময়ৰ পিছতে মৰ্গত তেওঁ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব কিন্তু যিসকল আৰক্ষীৰ লোকেও ঘটনাস্থলীত যেতিয়া উপস্থিত হৈছিলে তেতিয়া আচলতে তেওঁলোকে সন্দেহ কৰিছিলে যে এক পৰিকল্পিত হত্যাকাণ্ড গতিকে তাৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন যেতিয়া আহিব সেই প্ৰতিবেদন অহাৰ পিছত সকলোখিনি কথা স্পষ্ট হ'ব কিন্তু এই মুহূৰ্তত সকলোতকৈ ডাঙৰ কথা যে গুৱাহাটী মহানগৰীত আকৌ এগৰাকী বোৱাৰীয়ে ৰহস্যজনকভাৱে মৃত্যু সাৱটি ল'বলগীয়া হৈছে আৰু এই ৰহস্যজনকভাৱে কি কাৰণত আচলতে মৃত্যু সাৱটি ল'বলগীয়া হ'ল কিয়নো 1.5 মহীয়া এটা সন্তান আছে সন্তানটো থকাৰ পিছত সন্তানটোৰ কথা এবাৰো নাভাবিলে এনেধৰণৰ পথ তেওঁলোক বাছি ল'লে গোটেই কথাটো আচলতে এই মুহূৰ্তত আৰক্ষীয়ে যি তেওঁলোকৰ ইনভেষ্টিগেশ্যন বা তদন্ত প্ৰক্ৰিয়া সেই তদন্ত তেওঁলোকে কৰি গৈছে গতিকে তদন্তৰ অন্তত বহু কথা পোহৰলৈ আহিব পাৰে কিন্তু এই মুহূৰ্তত সকলোতকৈ ডাঙৰ কথাটো হ'ল যে গুৱাহাটী মহানগৰীত আপুনি যদি চাই শেহতীয়াকৈ বহুত যুৱতীয়ে আচলতে এনেধৰণে আত্মহত্যাৰ পথ বাছি লৈছে বিভিন্ন কথাত প্ৰেমৰ কথাই হওক বা অৰ্থনৈতিকভাৱে তেওঁলোকে যি এখন ঘৰৰ পৰা তেওঁলোকে ওলাই আহে তেওঁলোকে গুৱাহাটীত থাকিবলৈ লয় কামৰ তাগিদাত তেওঁলোক কাম বিচাৰি তেওঁলোকে ওলাই আহি ঘৰত থাকিবলৈ লয় ভাড়াঘৰ এটা বিচাৰি তেওঁলোকে থাকিবলৈ লয় আৰু এই ভাড়াঘৰটোত তেওঁলোকে আত্মহত্যাৰ দৰে পথ বাছি লয় যি ধৰণৰ কথা ওলাই আছে যে কিছুমানে ৰিলেশ্যনশ্বিপত থাকে কিছুৱে চিটুৱেশ্যনশ্বিপ এটা ৰিলেশ্যনত থাকে গতিকে ৰিলেশ্যনটো হ'ল তেওঁলোকৰ মাজত কোনো ধৰণৰ বিবাহ নহয় তেওঁলোকে ৰিলেশ্যনশ্বিপৰ দৰে থাকিব কিন্তু এনেধৰণৰ কথাবোৰৰ বাবে বিভিন্ন সময়ত আমি যদি চাওঁ বহুত যুৱতীয়ে আত্মহত্যাৰ পথ বাছি লৈছে পাইল শইকীয়া আপোনালোকৰ চাগে নিশ্চয় মনত আছে এই চানমাৰীত যিটো এপাৰ্টমেণ্ট তেওঁৰ সেই এপাৰ্টমেণ্টত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিলে তাৰপিছত এগৰাকী গোৱালপাৰা যুৱতী তেওঁ ৰুক্মিণী গাঁৱত মৃত্যু সাৱটি লৈছিলে তাৰপিছতে তৰুণ নগৰত এগৰাকী যুৱতীয়ে মৃত্যু সাৱটি লৈছিলে গতিকে এনেধৰণৰ ঘটনা বহুকেইটা এনেধৰণৰ ঘটনা সংঘটিত হৈছে গতিকে সেই যি আত্মহত্যাৰ প্ৰৱণতা সেই প্ৰৱণতা আচলতে বৃদ্ধি পাইছে বহুতৰ মাজত আচলতে আত্মহত্যা কিহৰ বাবে কৰে আচলতে এই কথাবোৰ মই যিহেতু কৈ আছো যে প্ৰেমৰ কথা থাকে পাৰিবাৰিক কণ্ডল থাকে বিভিন্ন কথা আচলতে অৰ্থনৈতিকভাৱে তেওঁলোকে বিনয় কলিতা কিছুদিন ধৰি এই মহিলাগৰাকী মানসিক অস্থিৰতাত ভুগি থকা বুলিও কিন্তু জানিব পৰা গৈছে বা আমাৰ হাতলৈ খবৰ আহিছে হয় মই কৈছোঁ এই কথাটো তেওঁ মানসিকভাৱে ভাগি থকা আচলতে স্থানীয় লোকসকলে সেয়া দেখা নাছিলে মই কৈছোঁ যে তেওঁ খুবেই অমায়িক সকলোকে ধুনীয়াকৈ মাতবোল কৰে আচলতে কিহৰ বাবে এনেধৰণৰ আত্মহত্যা পথ বাছি ল'লে সেই কথাবোৰ এতিয়াও আচলতে ৰহস্য হৈ আছে স্থানীয় লোকসকলৰ মাজত যিহেতু আৰক্ষীৰ লোক দিছপুৰ আৰক্ষী থানাৰ লোক তাত উপস্থিত হৈছে আৰক্ষীয়ে মৃতদেহ ইতিমধ্যে লৈ আনিছে মৰ্গত তেওঁ মৰণোত্তৰ পৰীক্ষা কিছু সময়ৰ পিছত সম্পন্ন হ'ব গতিকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছত এই গোটেই কথাবোৰ স্পষ্ট হ'ব আচলতে কিহৰ বাবে আচলতে আত্মহত্যা কিহৰ কাৰণে কৰিলে আচলতে আত্মহত্যা কৰিবলৈ প্ৰভোগ কৰা হ'ল তেওঁ
উৎসাহজনক হ'ল নেকি, আত্মহত্যা কৰিব লাগে, এনেকুৱা ধৰণৰ কথাবোৰ আহি পৰিলে। গতিকে তাৰপিছত সেই গোটেই স্বামীৰ বিষয়টো আচলতে হৰেন্দ্ৰ ডেকাৰ সৈতে তেওঁৰ কিবা পাৰিবাৰিক কণ্ডল আছিল নেকি, এই কথাবোৰো আচলতে আৰক্ষীয়ে সোধা পোছা কৰিব। গতিকে সেই সোধা পোছা কৰাৰ অন্তত এই কথাবোৰ পোহৰলৈ আহিব আচলতে বোৱাৰীগৰাকীয়ে কিহৰ বাবে এনেধৰণৰ মৃত্যুক আগবাঢ়ি ল'লে।